হেল্ল' ষ্টুডেণ্টছ, মই মধুমিতা আৰু আজিৰ পৰা মেথছৰ বেছিক টু এডভান্স প্ৰতিটো অংক আমি এটা এটাকৈ কৰি চাম। ঠিক আছে, both ইংলিছ এণ্ড আছামিছ মিডিয়াম। চ' প্ৰথমে মেথছ পঢ়াৰ আগত আমাৰ এটা কুৱেশ্যন সদায় মাথালৈ আহে যে মেথছনো কি, হোৱাট ইজ মেথছ অৰ গণিত মানেনো কি। চ' তাৰে কুৱেশ্যনৰ এনচাৰটো মই ইয়াত লৈ আহিছোঁ। চ' গণিত মানে হ'ল বা মেথছ ইজ দ্য ষ্টাডি অফ নাম্বাৰছ, structures, shapes, spaces and chains often described as the science of patterns. ঠিক আছে, এতিয়া অসমীয়াত যদি ক'বলৈ যাওঁ কি হ'ব, কোনো গণিতবিদৰ মতে পৰিমাণ, গঠন, স্থান আৰু পৰিৱৰ্তন বিষয়ৰ অধ্যয়ন বা গৱেষণাকে কি বুলি কোৱা হয়, গণিত বুলি কোৱা হয়। ঠিক আছে, তো প্ৰথমে আমি জানি ল'লো গণিত মানে কি। এতিয়া গণিত জানিবৰ আগতে আমি কি জানিব লাগিব, নাম্বাৰছ। আমি নাম্বাৰছৰ কথা কৈছোঁ ইয়াতে, সংখ্যা। চ' সংখ্যা আমাৰ বহুত ধৰণৰ থাকে। চ' এটা এটাকে আমি সংখ্যাবোৰ আগতে চিনাকি হৈ ল'ম। চ' প্ৰথমে আমি পঢ়িব লাগিব কি, নাম্বাৰছৰ বিষয়ে, হয়নে, মানে সংখ্যাৰ বিষয়ে। তো প্ৰথমে যিটো সংখ্যা আহে বা নাম্বাৰ আহে সেইটোক আমি কি বুলি কওঁ, নেচাৰেল নাম্বাৰছ। আৰু অসমীয়াত যদি কওঁ কি বুলি কওঁ, স্বাভাৱিক সংখ্যা। আমি আগতে পায়ে আহিছোঁ, তথাপিও প্ৰথম পৰা পঢ়ি যাওঁ ন। নেচাৰেল নাম্বাৰছ বা স্বাভাৱিক সংখ্যা মানেনো কি। চ' নেচাৰেল নাম্বাৰছ মানে হৈছে, নেচাৰেল নাম্বাৰছ আৰ কাউণ্টিং নাম্বাৰছ এণ্ড দিজ আৰ ডিনোটেড বাই কি হয়, এন, কেপিটেল এন দি আমি কি কৰোঁ, ডিনোট কৰোঁ কাক, নেচাৰেল নাম্বাৰছক। অসমীয়াত যদি কওঁ আমি কি ক'ম, আমি স্বাভাৱিকতে ব্যৱহাৰ কৰা সংখ্যাবোৰকে কি বুলি কওঁ, স্বাভাৱিক সংখ্যা। এতিয়া স্বাভাৱিকতে ব্যৱহাৰ কৰা মানে কি, স্বাভাৱিকতে আমি কোনবিলাক ব্যৱহাৰ কৰোঁ, 1, 2, 3, 4, হয় নহয়, 1, 2, 3, 4, তেনেকৈ গোটেই নাম্বাৰ যিমান তুমি লাখ 2 লাখ যিমান কোৱা, হয়নে। চ' এতিয়া আমি কোনবিলাকক ক'ম যে এন ইকুৱেল এক্সাম্পল ইয়াত লিখি দিছোঁ 1, 2, 3, so on, যিমান আছে আৰু, হয়নে, এই সকলোবিলাকে আমি কি বুলি ক'ম, নেচাৰেল নাম্বাৰছ। ঠিক তেনেকৈ ছেকেণ্ড টাইপটো কি, ছেকেণ্ড টাইপটো হ'ল হোল নাম্বাৰছৰ পূৰ্ণ সংখ্যা। কি বুলি কৈছোঁ, হোল নাম্বাৰছৰ পূৰ্ণ সংখ্যা। এতিয়া হোল নাম্বাৰ মানেনো কি, হোল নাম্বাৰ মানে হৈছে অল নেচাৰেল নাম্বাৰছ এণ্ড জিৰ' ফৰ্ম দ্য ছেট অফ হোল নাম্বাৰছ এণ্ড দিজ আৰ ডিনোটেড বাই ডাব্লিউ। অসমীয়াত যদি কওঁ যে শূন্যৰ পৰা আৰম্ভ কৰি সকলো স্বাভাৱিক সংখ্যাকে আমি কি বুলি কওঁ, পূৰ্ণ সংখ্যা। ঠিক আছে, যিবিলাক স্বাভাৱিক সংখ্যাটো হ'বই, কিন্তু 1ৰ পৰা আৰম্ভ নহয়, 1ৰ পৰা ষ্টাৰ্ট হ'ব, 0ৰ পৰা। ঠিক আছে, 0ৰ পৰা ষ্টাৰ্ট কৰি যদি আমি স্বাভাৱিক সংখ্যাবোৰকে লিখোঁ, তেনেহ'লে আমি তাক কি বুলি ক'ম, হোল নাম্বাৰৰ পূৰ্ণ সংখ্যা। আৰু ইয়াত দিনত কি বুলি কৰে, ডাব্লিউ, কেপিটেল ডাব্লিউ। ঠিক আছে, চ' এক্সাম্পল আমি ইয়াত লিখি দিছোঁ 0, 1, 2, 3, 4, 5, so on। বুজি পালা, ইয়াৰ ডিফাৰেঞ্চটো কি, যে নেচাৰেল নাম্বাৰছত 1ৰ পৰা ষ্টাৰ্ট হ'ব আৰু হোল নাম্বাৰছত কি হ'ব, 0ৰ পৰা ষ্টাৰ্ট হ'ব। ঠিক আছে, প্ৰায়ে আমাৰ এটা কুৱেশ্যন আহি থাকে যে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয় নেকি। আৰু ইংলিছত যদি ক'বলৈ যাওঁ যে অল নেচাৰেল নাম্বাৰছ আৰ হোল নাম্বাৰছ নেকি। আৰু এটা কুৱেশ্যন কি আহে যে সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা নেকি, মানে অল হোল নাম্বাৰছ আৰ নেচাৰেল নাম্বাৰছ, তেনেকুৱা কুৱেশ্যন আহে আমাৰ। তো আমি কি গম পাম, এতিয়া আমি আনচাৰটো কেনেকৈ দিম, যে কি সুধিছে আমাক, স্বাভাৱিক সংখ্যা, প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয় নেকি। হয়নে, প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হ'ব। স্বাভাৱিক সংখ্যাত থকা সংখ্যাবিলাক যিবিলাক থাকিব সেইবিলাক আমাৰ কি হয়, পূৰ্ণ সংখ্যাই হ'ব, হয়নে নহয়। মানে অল নেচাৰেল নাম্বাৰছ আৰ হোল নাম্বাৰ, বাট অল হোল নাম্বাৰছৰ পূৰ্ণ সংখ্যাই কি হয়, নেচাৰেল নাম্বাৰছৰ স্বাভাৱিক সংখ্যা নহয়। কিয় নহয়, কাৰণ য'ত হোল নাম্বাৰছ, অল হোল নাম্বাৰছ বুলি কৈছোঁ, মানে সকলো পূৰ্ণ সংখ্যাত কি হ'ব, 0টো থাকিব নাথাকিব। কিন্তু 0টো জানো স্বাভাৱিক সংখ্যা হয়, নহয়। সেইকাৰণে এই কুৱেশ্যনটো অলপ বুজি পালেই তোমালোকে কৰিব পাৰিবা। ঠিক আছে, চ' আমি কি গম পালোঁ যে অল নেচাৰেল নাম্বাৰছ আৰ হোল নাম্বাৰছ, বাট অল হোল নাম্বাৰছ আৰ নট এ নেচাৰেল নাম্বাৰ। ঠিক আছে, ক্লিয়াৰ হ'ল। তো ছেকেণ্ড ভিডিঅ'ত আমি কি পঢ়িম, তাৰ পিছৰ টাইপকেইটা পঢ়িম। ঠিক আছে, আজিলৈ আহিছোঁ, কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।